দেওবাৰ বা ৰবিবাৰ হৈছে ভগৱান সূৰ্যদেৱৰ বাৰ। যিসকল জাতক জাতিকাই ৰবিবাৰে জন্মগ্ৰহণ কৰে সেইসকল সাধাৰণতে খুব তেজস্বী, বুদ্ধিমত্তা আৰু দীৰ্ঘায়ু হয়। তেওঁলোকৰ ভাগ্যই প্ৰায় সকলো ক্ষেত্ৰতে লগ দিয়ে। ৰবিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাই একো কথা কাৰোৰ পৰা লুকুৱাই নাৰাখে। ৰবিবাৰে জন্মগ্ৰহণ কৰা মানুহে বেছি কথা কৈ ভাল নাপায়। তেওঁলোকে যেতিয়াই কথা কয় খুব ভাবি চিন্তি কথা কয়। এইসকল মানুহৰ কথা কোৱাৰ ধৰণ ইমানেই ভাল যে সকলো মানুহে তেওঁলোকৰ কথা শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে। দেওবাৰ বা ৰবিবাৰে জন্মগ্ৰহণ কৰা মানুহ খুব বেছি আধ্যাত্মিক হয়। পূজা পাঠৰ প্ৰতি তেওঁলোক খুবেই বিশ্বাসী হয়। ৰবিবাৰে জন্মগ্ৰহণ কৰা মানুহ দেখিবলৈ ধুনীয়া হয় আৰু তেওঁলোকৰ চকু তথা মুখ আকৰ্ষণীয় হয়। তেওঁলোকৰ আশে-পাশে থকা সকলো মানুহে তেওঁলোকক ভাল পায় আৰু বহুত বিশ্বাসো কৰে। কোনো মানুহে যদি এইসকল মানুহ